আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল ৰঙিয়াৰ গ্লোবেল কাৰাটে একাডেমি। ধাৰাবাহিকভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন মেডেল তথা বিভিন্ন পুৰস্কাৰ লাভ কৰি ইতিমধ্যেই ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৰঙিয়াৰ বহু যুৱক যুৱতীয়ে। সেই সময়তে ৰঙিয়াৰ গ্লোবেল কাৰাটে একাডেমিৰ পৰা খেলিবলৈ গৈ হাৰিয়ানাত ৰঙিয়াৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছে ৰঙিয়াৰ দিয়া মেধি, তৈয়ব খান আৰু শ্বাহনাজ পাৰভিনে। যোৱা 16 পৰা 18 আগষ্টলৈ ভাৰতৰ ৰাষ্ট্ৰীয় কাৰাটে সন্থা কাৰাটে এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ উদ্যোগত হাৰিয়ানাত অনুষ্ঠিত সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল ৰঙিয়াৰ গ্লোবেল কাৰাটে একাডেমিৰ পৰা ৰঙিয়াৰ দিয়া মেধি, তৈয়ব খান আৰু শ্বাহনাজ পাৰভিনে। ইতিমধ্যেই ব্ৰঞ্জৰ পদক লাভ কৰি তিনিওগৰাকীয়ে অসমৰ লগতে ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰশিক্ষক মনোজ বড়োৰ তত্বাৱধানত যোৱা তিনিওগৰাকী পদক বিজয়ীক লৈ যথেষ্ট উৎফুল্লিত হৈ পৰে ৰঙিয়াবাসী। হয়, মনোজ কুমাৰ বড়ো। আমি গ্লোবেল কাৰাটে একাডেমিৰ প্ৰশিক্ষক হয় মই, আৰু আমি এই ক্লাবটো যোৱা 2021 চনত স্থাপন কৰা হৈছিলে ৰঙিয়া মাজমজিয়া মুৰাৰা তিনিকীয়া গোপাল মন্দিৰৰ প্ৰেক্ষাগৃহত। আৰু এই একাডেমিৰ আমি স্থাপন কৰাৰ পৰাই আমি এইখন একাডেমিৰ পৰা বহু সংখ্যক খেলুৱৈ আমি ওলাবলৈ সক্ষম হৈছোঁ। আমাৰ খেলুৱৈ ক্ৰমে যোৱা 3টা বছৰৰ কালত আমি জিলা পৰ্যায়, ৰাজ্যিক পৰ্যায়লৈ আমি খেলুৱৈ উলিয়াবলৈ সক্ষম হৈছোঁ। আৰু তাৰ লগতে আমি এইখন একাডেমিৰ জৰিয়তে আমি বহু সংখ্যক খেলুৱৈক আমি পদকো অৰ্জন কৰিবলৈ সক্ষম হৈছে আমাৰ খেলুৱৈসকলে। আৰু সেইটোক লৈ আমি ৰঙিয়াৰ লগত আমি একাডেমিৰ ফালৰ পৰা খুব গৌৰৱিত। আৰু এই খেলুৱৈসকলৰ উজ্জ্বল আমি আগন্তুক সময়তো আমি ভাল ফলাফল পাম বুলি, সাফল্য কৰিম বুলি আমি নিজকে আশাবাদী। আৰু আগন্তুক আমি আহি থকা যিখন ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা আছে তাৰ বাবেও আমি সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাই থকা হৈছে। আৰু ইয়াৰ বাবে আমি উন্নত মানৰ প্ৰশিক্ষণ আৰু অধিক কৰাৰ কাৰণে ৰাজ্যিক পৰ্যায়ৰ আমি প্ৰশিক্ষক অনাৰো আমি চিন্তা চৰ্চা কৰি থকা হৈছে। আৰু সেইখিনিকে লৈ আমি যোৱা যিটো আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন প্ৰতিযোগিতাত আমাৰ ইয়াৰ পৰা 6 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰি 3টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। সেয়া হৈছে কাই নেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ 2006, সেয়া হৈছিলে হাৰিয়ানা অলিম্পিক ভৱন পঞ্চকুলাস্থিত হাৰিয়ানাত। আৰু ইয়াৰ ভিতৰত এই খেলুৱৈসকল ক্ৰমে আমাৰ তৈয়ব খান, শ্বাহনাজ পাৰভিন আৰু দিয়া মেধি আটাইগৰাকী খেলুৱৈ আমাৰ ব্ৰঞ্জ পদক পাইছে। আৰু সেই লোক আমাৰ আগন্তুক সময়ত আৰু ভাল ফলাফল পাম বুলি আমি নিজকে খুবেই আশাবাদী। ইয়াত বৰ্তমান আমি 110 গৰাকী খেলুৱৈ বৰ্তমান প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আমাৰ প্ৰশিক্ষণ কেন্দ্ৰত। আৰু সেইখিনিয়ে আমি অভিভাৱক সকলোৰে আমি যথেষ্ট ভাল সঁহাৰি পাইছোঁ বৰ্তমান সময়লৈকে। আৰু ইয়াৰে স্থানীয় ৰাইজৰো আমি যথেষ্ট সঁহাৰি পাই আছোঁ। আৰু যাৰ কাৰণত আমি এইখিনি উন্নত প্ৰশিক্ষণ শিবিৰটো আগবঢ়াই নিবলৈ আমি নিজকে সক্ষম হোৱা বুলি আমি অনুভৱ। নতুন এটা এক্সপিৰিয়েঞ্চ হ'ল। তাতে গৈ হাৰিয়ানা পাঞ্চকুলাত মোৰ খেলা হৈছিল আণ্ডাৰ 21ত। মোক মনোজ ছাৰে বহুত ছাপোৰ্ট কৰিছে, বাবুল ছাৰে বহুত ছাপোৰ্ট কৰিছে। সেইকাৰণে মই আজি ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ। আগন্তুক খেলতো যাতে মই এনেদৰে আগবাঢ়ি যাওঁ, সেইখিনিয়ে। যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আগবাঢ়ি যাব পাৰোঁ, এইখিনিয়ে। শ্বাহনাজ পাৰভিন, ৰঙিয়া মুৰাৰা। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।